Hello viewers, welcome back to NBA EduTech. আজি এনে এটি বিষয়ত কথা পাতিম যি বিষয় এইকেইদিন চৰ্চাত নাই, যিটো 5550 মেৰিট লিষ্ট অহাৰ পাছত তেওঁলোকৰ যিখিনি অপশ্যন চুজ কৰিব লগা আছিলে যিকোনো এটা পোষ্ট আৰু এটা ডিষ্ট্ৰিক্ট সিলেকশ্যনৰ কাৰণে সেইখিনি কথা ডিছকাশ্যন হৈ আছে আৰু বিভিন্নজনৰ নাম অহা নাই, সেইখিনিত আমি কথা বতৰা পাতি আছোঁ। কিন্তু এই ক্ষেত্ৰত কি হৈছে, 4500 যিহেতু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অহা নাই, কোনো ধৰণৰ লিষ্ট এতিয়ালৈকে জাৰি কৰা নাই DW ফালৰ পৰা। আৰু কি কাৰণে কৰা নাই সেইটো আপোনালোকে গম পাইছে যে মেৰিট লিষ্টটি ওলাইছে 5550-ৰ। আৰু বিভিন্নজনে কমেণ্টত সুধিছে যে কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কাট অফ কেনেকুৱা হ'ব। গতিকে এইখিনি বিষয়ত আজি আমি আলোকপাত কৰিম বন্ধু বান্ধৱীসকল। আশা কৰিছোঁ যিখিনি 5550 কেণ্ডিডেটসকলৰ অপশ্যন চুজ কৰিবৰ কাৰণে যিকোনো এটা ডিষ্ট্ৰিক্ট আৰু এটা পোষ্ট চুজ কৰিবৰ কাৰণে যিখিনি অপশ্যন দিয়া হৈছিলে, ডেট দিয়া হৈছিলে, হয়তো আজি লাষ্ট ডেট আছিলে আৰু হয়তো আপোনালোকে কৰিছে আৰু খুব ভাল কথা। এতিয়া এইখিনি হোৱাৰ পাছত উই আৰ এক্সপেক্টিং ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট আৰু তাৰ পাছত হয়তো ফাইনেল মেৰিট লিষ্ট ওলাব আৰু যিখিনি কেণ্ডিডেটছ কিছু মাৰ্কৰ কাৰণে বঞ্চিত হৈ আছিলে হয়তো তেওঁলোকে এই মেৰিট লিষ্টত নিজৰ নাম দেখা পাব বুলি আমি আশাবাদী। এতিয়া 4500 কেণ্ডিডেটছৰ কথালৈ বন্ধু বান্ধৱীসকল, 4500 কেণ্ডিডেটছসকলৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অতি সোনকালে হোৱাটো আমি বিচাৰোঁ। আৰু যেতিয়ালৈকে ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট নোলায় আৰু ফাইনেল মেৰিট লিষ্ট ওলায়, যেতিয়ালৈকে এপইণ্টমেণ্ট নিদিয়ে 5550 কেণ্ডিডেটছক, হয়তো 4500ৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেৰিট লিষ্ট নোলাব। কিন্তু এনেকুৱা হ'ব পাৰে ফাইনেল মেৰিট লিষ্টটি ওলোৱাৰ পাছত 5550ৰ ফাইনেল মেৰিট লিষ্টটি ওলোৱাৰ পাছত এপইণ্টমেণ্ট দিয়াৰ আগতেও ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰে 4500ৰ। সেইখিনি কৰাত গভৰ্ণমেণ্টৰ কোনো ধৰণৰ অসুবিধা নহয় বুলি আমি ভাবোঁ। আৰু কাট অফ কিয় কমিব বুলি আমি আশাবাদী বন্ধু বান্ধৱীসকল, এনেকুৱা নহ'ব পাৰে 100% যে কমিবই, কিন্তু যিখিনি আমি কথা বতৰা পাতিছোঁ, কেণ্ডিডেটসকলৰ লগত যোগাযোগ কৰিছোঁ বা বিভিন্ন ধৰণৰ কমেণ্টছ যোগে আমি গম পাইছোঁ বা এনালাইচিছ কৰিছোঁ, তাৰ ভিত্তিত আমি যদি কওঁ অলমষ্ট 60% কেণ্ডিডেটছ যিখিনিয়ে 5550ত এপ্লাই কৰিছিলে তেওঁলোকে ইয়াতো 4500টো এপ্লাই কৰিছে। এতিয়া কথা হ'ল 62 বা 61, মই ধৰক আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি মই 62+ বা 61+ ইনক্লুডেড বুলি ধৰি লওঁ, ঠিক তেনেকৈ OBC, MOBC, ST, SC, T ট্ৰাইবছ, ঠিক আছে, তাৰপাছত PWBD, এইখিনি ঠিক পৰ্যায়ক্ৰমে সেইখিনি ইনক্লুড হৈ যাব, ঠিক আছে 5550। আৰু এতিয়া যাৰ যাৰ নাম অহা নাই হয়তো আৰু কিছুমানৰ নাম ইনক্লুড হ'ব 5550 এই তালিকাত ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত। গতিকে কি হ'ব, অলৰেডি যিখিনি পোষ্ট আছিলে সেই পোষ্টখিনি কি হ'ল, ফিল আপ হৈ গ'ল, অকুপাই হৈ গ'ল, ঠিক আছে। আৰু তাত 60%ৰ 60 যিখিনি পাৰ্চেণ্টেজ আছে যিখিনি এপ্লাই কৰিছে, মই ধৰি লৈছোঁ যে 40 বা 30% হয়তো তাত ইনক্লুড হ'ল। গতিকে এই 30%খিনি মাইনাছ নহ'ল জানো? যদি 40% ইনক্লুড হয় সেইখিনি মাইনাছ হ'ল 4500ৰ পৰা। যদি 20%এই হয় সেইখিনিওতো মাইনাছ হ'ল, নহয় জানো? গতিকে কি হ'ল, ৰিমেইনিং পোষ্টৰ কাৰণে এটা সুবিধা হ'ল যে অকণমান পাৰ্চেণ্টেজ কম থাকিলেও তেওঁলোকৰ ইনক্লুড হোৱাৰ চান্সেছ থাকে। যিহেতু সাধাৰণতে আমি দেখা পাইছোঁ 61-62+ কেণ্ডিডেটছ পাৰ্চেণ্টেজ থকা হ'ল মানে অভাৰঅল তেওঁলোক মোটামুটি ইনক্লুড হৈছে। আৰু হয়তো কিছুমান কেণ্ডিডেটছ ইনক্লুড হোৱাও নাই, তেওঁলোকে কৈছে যে আমাৰ উপযুক্ত মাৰ্কছ আছিলে, কিন্তু হয়তো কিছুমান পইণ্টছৰ ইয়াত কেলকুলেশ্যন হৈ আছে, পইণ্টছৰ কাৰণে ইনক্লুড হোৱা নাই। বাট এই যিখিনি পইণ্টছৰ কাৰণে থাকি গৈছে কেণ্ডিডেটছসকল, তেওঁলোকৰ এটা আমি আশা কৰিব পাৰোঁ যে 4500 তেওঁলোকৰ নাম ইনক্লুড হ'ব। আৰু মোৰ বোধেৰে কিছু হ'লেও 1 বা 2 নহ'লেও 0.5 বা মেক্সিমাম 1 হয়তো কাট অফ ডাউনফল যাব বুলি আশাবাদী। কিন্তু ইয়াতে যদি কিছু অল্টাৰেশ্যন হৈ যায়, আমি যদি দেখা পাওঁ যে 4500ত যিখিনি নাম্বাৰ অফ এপ্লিকেণ্টছ আছে যদি হিউজ আছে, যদি বহুত বেছি আছে, তেতিয়াহ'লে কিন্তু কমাৰ চান্সটো নাথাকে। সেইটো ডিপেণ্ড কৰিব, যিহেতু এই নাম্বাৰ অফ এপ্লিকেণ্টছৰ তথ্য আমাৰ হাতত নাই, সেইখিনি আমি নিশ্চয় অনাগত দিনত গম পাম কেনেকুৱা কি হ'ব, তেতিয়া আমি স্পষ্টকৈ জনাম। কিন্তু এতিয়ালৈকে যিখিনি কথা বতৰা আমি গম পাইছোঁ কমিব বুলি আমি আশাবাদী। যিয়ে নহওক, প্ৰথম কথা হৈছে 5500ৰ মেৰিট লিষ্ট, ফাইনেল মেৰিট লিষ্ট অধিক সোনকালে ওলাওক, সেইটো আমি বিচাৰিছোঁ। তাৰপিছত 4500ৰ বাট মুকলি হ'ব ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। আৰু অহা কাইলৈ NIS হিয়াৰিং আছে বন্ধু বান্ধৱীসকল। আমি এইটো এক্সপেক্ট কৰিছোঁ কাইলৈ কংক্ৰিট অৰ্ডাৰ নিশ্চয় মহামান্য আদালতে দিব।
তাৰপিছত বহুখিনি কেণ্ডিডেটছৰ ডকুমেণ্ট এক্সিবিশ্যন হ'বনে নহ'ব সেইখিনি আমি গম পাম চ' লেটছ ৱেইট আমি 4005ৰ কাৰণেও অতি সোনকালে প্ৰক্ৰিয়াখিনি আৰম্ভ হওক বুলি আমি এই ভিডিঅ'ৰ দ্বাৰাই চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ চ' আজিলৈ আহিছোঁ কাইণ্ডলি চেনেলটি ছাবস্ক্ৰাইব কৰিব কামিং যিকোনো আপডেটছ আমি দি থাকিম চ' থেংক ইউ ছ' মাছ গুড নাইট